আজিৰ তাৰিখত আমাৰ যিটো স্থিতি আছে এই স্থিতিতে আমি অটল আৰু আমি তিনিখনত ইলেকশ্যন খেলাৰ কাৰণে আমি সাজু হৈ আছোঁ আৰু তেওঁ এটা ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁ সমষ্টিৰ লগত জড়িত থকা ব্যক্তি তেওঁ ভোটাৰৰ লগত সম্পৰ্ক থকা ব্যক্তি গতিকে এই আটাইখিনি চাই আপোনালোকে গ্ৰাউণ্ডত দেখিব যে এতিয়াও মনোজ ধানোৱাৰ ডাঙৰীয়াই নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাব পৰাকৈ সাজু হৈ উঠিছোঁ যে আমি তিনিটাত ঘোষণা কৰি দিলোঁ এই তিনিটাকে এতিয়া বিৰোধী ঐক্য মঞ্চই আমাক এৰি দিব লাগে বাকি 11টাত আম আদমি পাৰ্টি আমি সম্পূৰ্ণ আমি সহায় কৰিম ৰাষ্ট্ৰীয় নেতৃত্ব আজিলৈকে যিটো সিদ্ধান্ত আমাক জনাইছে এই সিদ্ধান্তটো এতিয়া বাহাল বিৰোধী ঐক্য মঞ্চৰ সভাপতি তথা কংগ্ৰেছৰ এপিচিচিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগত সভা এখন পাতিছে আলোচনাত মিলিত হৈছে গতিকে আমি যেহেতুকে তিনিটা সিটত ইতিমধ্যে ৰাষ্ট্ৰীয় নেতৃত্ব ঘোষণা কৰিলে আমাৰ ইয়াত ৰাজ্যিকভাৱে ক'বলগীয়া একো নাই ৰাষ্ট্ৰীয় নেতৃত্বই আমাক তিনিখন আসনত সাংগঠনিক গোটেই ব্যৱস্থাটো চাই আমাক তেওঁলোকে আলোচনা কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰিব দিছে আমাৰ সেই অনুসৰি পাৰ্থিও ফিল্ডত কাম কৰি আছে গতিকে আজিৰ তাৰিখত আমাৰ যিটো স্থিতি আছে এই স্থিতিতে আমি অটল আৰু আমি তিনিখনত ইলেকশ্যন খেলাৰ কাৰণে আমি সাজু হৈ আছোঁ ডিব্ৰুগড়ত আপোনালোকে দিম বুলি কৈছে অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত খেলিব গতিকে দুয়ো পক্ষৰ মাজত যুদ্ধ হৈ কিনে বিজেপিৰ ৰাস্তা এই কথাটো এনেকুৱা ধৰণৰ যে ডিব্ৰুগড়ত আমি নিৰ্বাচন খেলিম বুলি এই আজি এমাহ বা দুমাহৰ আগত আমাৰ আলোচনা কৰা হোৱা নাই আপোনালোকে গ্ৰাউণ্ডত গ'লে দেখা পাব যে মনোজ ধানোৱাৰ ডাঙৰীয়াই যোৱা দুবছৰৰ পৰাই এই সমষ্টিটো লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাইছে আমাৰ তাতে সংগঠন নিৰ্বাচন মই বাৰে বাৰে আগতেও কৈছোঁ যে নিৰ্বাচন খেলিব পৰাকৈ সাংগঠনিক যিটো ষ্ট্ৰাকচাৰ লাগে সেইটো আম আদমি পাৰ্টি ডিব্ৰুগড়ত শক্তিশালী বুথৰ পৰা বুথ মেনেজমেণ্টৰ পৰা পঞ্চায়তৰ পৰা আমি তাতে আমাৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটো বনাই লৈছোঁ যোৱা দুবছৰৰ পৰা কৰিছোঁ আৰু মনোজ ধানোৱাৰ ডাঙৰীয়াই তাতে জনগাঁথনি যিটো আছে ভোটৰ পেটাৰ্ণ যিটো আছে তাৰ কাৰণে তেওঁ সুইটেবল আৰু তেওঁ এটা ৰাজনৈতিক বেকগ্ৰাউণ্ডৰ পৰা অহা তেওঁ সমষ্টিৰ লগত জড়িত থকা ব্যক্তি তেওঁ ভোটাৰৰ লগত সম্পৰ্ক থকা ব্যক্তি গতিকে এই আটাইখিনি চাই আপোনালোকে গ্ৰাউণ্ডত দেখিব যে এতিয়াও মনোজ ধানোৱাৰ ডাঙৰীয়াই নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে সন্মুখৰ পৰা প্ৰত্যাহ্বান জনাব পৰাকৈ সাজু হৈ উঠিছে গতিকে আমি এইটো আগৰ পৰাই এইটো প্ৰস্তাৱ লোৱা আছে আৰু বিৰোধী ঐক্য মঞ্চৰ আমি সভাত বাৰে বাৰে আমি কৈছোঁ ব্যক্তিগতভাৱে ভূপেন বৰা ডাঙৰীয়াক এই কথাটো কৈছোঁ যে আমিতো 14খন আসনৰ এই তিনিখনেই কিয় বাছি ল'লোঁ এই তিনিখনত আমি দেখিছোঁ ইয়াত পূৰ্বৰ পৰা যোৱা 15 বছৰে কংগ্ৰেছৰ স্থিতি কি কংগ্ৰেছৰ সাংগঠনিক স্থিতি কি বা অন্য দলৰ তাতে কি আছে আমি আম আদমি পাৰ্টি তাতে কিমান শক্তিশালী এই আটাইবোৰ চাই দেখিছোঁ যে আমি এই তিনিটা সমষ্টিত খেলিব পৰাকৈ সক্ষম আৰু ৰাষ্ট্ৰীয় নেতৃত্বই ইলেকশ্যন খেলিবৰ কাৰণে টিকট দিবৰ কাৰণে বা প্ৰাৰ্থী ঘোষণা কৰিবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া দিয়ে এই ক্ৰাইটেৰিয়াখিনি আমি তেওঁলোকক দিছোঁ আৰু তেওঁমতে তেওঁলোকে চালি জাৰি চাই আমাক দিছে গতিকে ৰাষ্ট্ৰীয় নেতৃত্বৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত আমাৰ অটল আছে যদি আম আদমি পাৰ্টিৰ সিদ্ধান্তটো শুদ্ধ তেনেহ'লে লুৰিণজ্যোতি গগৈৰ সিদ্ধান্তটো ভুল হ'ব কৰবাত এই ক্ষেত্ৰত নহয় এতিয়া অন্য দলৰ কথাটো আমি নকওঁ যিহেতুকে আমি আগতীয়াকৈ ঘোষণা কৰিলোঁ বা আমি আহ্বান জনাইছোঁ আমাৰ কাম চলি আছে দুটা কথা আছে মই কাকো আমাৰ দলৰ ফালৰ পৰা আমি সমালোচনা কৰি কোনোবা শক্তিশালী নহয় বা কোনোবা দুৰ্বল এনেকুৱা ধৰণৰ কথা আমি ক'ব বিচৰা নাই কিন্তু কথাটো এনেকুৱা ধৰণৰ যে নিৰ্বাচনৰ চৰ্চা দুই ধৰণৰ এটা চৰ্চা হৈছে সংবাদ মাধ্যমৰ চৰ্চা আৰু আনটো চৰ্চা হৈছে গ্ৰাউণ্ডত ভোটাৰৰ মাজত চৰ্চা জনসাধাৰণৰ মাজত চৰ্চা সংবাদ মাধ্যমৰ চৰ্চাৰে কোনো নিৰ্বাচনত কিন্তু অৱতীৰ্ণ হ'লে সেইটো ভোটলৈ ইভিএমৰ ভোটটো কিন্তু ট্ৰেন্সফাৰ নহয় আৰু আমি আম আদমি পাৰ্টিয়ে 3টা সিট যে আমি আগতীয়াকৈ ঘোষণা কৰিলোঁ এইটো এলায়েন্সৰ বিৰোধিতা কৰিও নহয় কথাটো হৈছে যে বিজেপিয়ে আপোনালোকে জানে যে বিজেপিয়ে নিৰ্বাচনটোক ইমান চিৰিয়াছলি লৈছে তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ থকাৰ পিছতো চিৰিয়াছলি লৈছে আমি যদি 15টা দলৰ পৰা ঐক্যমতত উপনীত হৈ এজন পাৰ্টিক দিওঁ বাকী 14টা দলৰ পৰা ভোটটো ট্ৰেন্সফাৰ হ'ব লাগিবনে নাই যদি কোনোবা এটা সমষ্টিত এগৰাকী কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তেতিয়া বাকী 14টা দলৰ প্ৰাৰ্থীয়ে তেওঁক ভোট দিব লাগিব তেওঁৰ প্ৰতি সমৰ্থন আহিব লাগিব তেওঁৰ লগত সকলো মিলিব লাগিব কিন্তু সময়ৰ মূৰত যদি 10 দিন আগত 15 দিন আগত যদি এজন কেণ্ডিডেটক যদি উমৈহতীয়া পাৰ্টি বুলি পঠাই দিয়া যায় তেতিয়া 14টা দলৰ লগত তেওঁ কৰ্মীসকলৰ লগত কেনেদৰে মিলিব মানুহৰ মাজত বিশ্বাসটো কেনেদৰে আহিব আজিৰ তাৰিখত বাকী 11টা সমষ্টিটো কোন পাৰ্টি হ'ব ঠিকেই হোৱা নাই সেইকাৰণে আমি কৈছোঁ যে আমি তিনিটাত ঘোষণা কৰি দিলোঁ এই তিনিটাকে এতিয়া বিৰোধী ঐক্য মঞ্চই আমাক এৰি দিব লাগে বাকী 11টাত আম আদমি পাৰ্টি আমি সম্পূৰ্ণ আমি সহায় কৰিম ৰাষ্ট্ৰীয় নেতৃত্ব আজিলৈকে যিটো সিদ্ধান্ত আমাক জনাইছে এই সিদ্ধান্তটো এতিয়া বাহাল আছে বিৰোধী ঐক্য মঞ্চৰ লগত কেইবালানিও সভা হ'ল আপোনালোকে জানে যে বিৰোধী ঐক্য মঞ্চৰ যেতিয়া আৰম্ভ হৈছিলে আমিতো বিৰোধী ঐক্য মঞ্চত নাছিলোঁ যেতিয়া ইণ্ডি এলায়েন্স হ'ল ৰাষ্ট্ৰীয় দল হিচাপে আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব অংশীদাৰ হোৱাৰ কাৰণে আমিও অংশীদাৰিত্ব হ'লোঁ হোৱাৰ পিছতো আমি কেইবাবাৰো
বিৰোধী ঐক্য মঞ্চৰ সভাত গৈছোঁ, শেহতীয়াকৈ লাষ্ট মিটিংখন হৈছিলে চাপৰলৈকে আমি গৈছোঁ। সভাত আমি কৈছোঁ যে আমি নিজৰ মাজতে সভা পাতি থাকিম নে আমি পাব্লিকৰ মাজলৈও যাম। এতিয়া বিৰোধী ঐক্য মঞ্চৰ 15টা দলে 15টা দলৰ নেতৃত্বই হাতে হাত ধৰি ৰাইজৰ মাজলৈ যাব লাগিছিলে। ৰাইজৰ মাজলৈ 15টা দল আমি যাব লাগে। এতিয়াও সেইকাৰণে কৈছোঁ যে যোন কেণ্ডিডেট য'তে নহ'ব 11টাত ঘোষণা কৰি দিয়ক, কৰি আমি একেলগে ৰাইজৰ মাজলৈ যাওঁ। চৰকাৰৰ বিৰুদ্ধে চৰকাৰখনে যিটো ব্যৱস্থা চলাই আছে, বিজেপিয়ে যিটো কৰি আছে, তাৰ বিৰুদ্ধে ৰাইজক একগোট কৰাৰ কাৰণে আমিতো ৰাইজৰ মাজলৈ যাব লাগিব। আলোচনা কৰি থকাৰ কাৰণে আলোচনাটোত সময় গৈ আছে আৰু আলোচনাটো সফল হোৱা নাই কাৰণে আমি কৈছোঁ ঠিক আছে, আমি আম আদমি পাৰ্টীয়ে যিহেতুকে চিৰিয়াছলি লৈছোঁ, আমি ৰাইজৰ মাজলৈ যাব লাগে, আমাৰ প্ৰাৰ্থীসকলক চিনি পাব লাগে, আমাৰ কাম কৰিবলৈ আৰু বাকী আছে, গতিকে আমি এই 3টাত সিদ্ধান্ত লৈছোঁ। গতিকে এনেকুৱা নহয় যে সকলো কথাখিনি বিফল হৈছে বা এইখিনি অনৰ্থক আছিল নেকি, কাৰণ সকলো ৰাজনৈতিকভাৱে অভিজ্ঞ। আমি যিসকলৰ লগত কথা পাতিছোঁ তেওঁলোক ধৰক ৰাজনৈতিকভাৱে অভিজ্ঞ, গতিকে অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতি ৰাজনৈতিক বহু কথা আমি মানে জানিব পাৰিছোঁ বা এইখিনি আমাৰ অভিজ্ঞতা হৈছে। হয়, উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত 100% পলম হৈছে। উমৈহতীয়া প্ৰাৰ্থী এককভাৱে নিৰ্বাচন খেলিলে দলে 10 দিন 15 দিন আগত সাংগঠনিক ভেটিৰ ওপৰত দিব পাৰে, কিন্তু উমৈহতীয়া যেতিয়া প্ৰাৰ্থী ঘোষণা কৰা হয় তেতিয়াহ'লে ভোট ট্ৰেন্সফাৰটো হৈছে আটাইতকৈ ডাঙৰ কথা। কংগ্ৰেছৰ ভোট যদি আপৰ কেণ্ডিডেট হয়, কংগ্ৰেছৰ ভোট আপত আহিব লাগিব, ৰাইজৰ দলৰ ভোট আহিব লাগিব, AJPৰ ভোট আহিব লাগিব। যদি কংগ্ৰেছৰ হয় তেতিয়াহ'লে আকৌ তেনেকৈ কংগ্ৰেছলৈ যাব লাগিব। কিন্তু হঠাৎ ঘোষণা কৰি দিলে আপোনালোকে জানে যে প্ৰত্যেকটো দলৰে কৰ্মীসকল এটা সমষ্টিত আছেই, তেওঁলোকৰ মাজতো কোঅৰ্ডিনেশ্যন হ'ব লাগিব। এতিয়ালৈকে আমাৰ জিলাভিত্তিক কোঅৰ্ডিনেশ্যন কমিটি গঠনেই কৰা হোৱা নাই। আমি ওপৰত বিৰোধী ঐক্য মঞ্চ যদিও গঠন হৈছোঁ, তাততো হোৱা নাই, সমষ্টিবিলাকত হোৱা নাই। সেইকাৰণে আমি ভাবিছোঁ যে পলম হৈছে। এতিয়াও অতি মানে কালি পৰহিৰ ভিতৰত ঘোষণা কৰিবই লাগে, এতিয়া সময়ে নাই। কোনদিনা নিৰ্বাচন ঘোষণা কৰি দিব। বিজেপিয়েতো তেওঁলোকৰ চিম্বল ৱালে পঞ্চায়তে লিখি আছে। আমাৰতো এতিয়া ঝাৰু চিম্বলটোতো গাঁৱলৈ যাব লাগিব। 15 দিন আগত আমি কেনেকৈ এটা লোকসভা মানে 10টা বিধানসভা সমষ্টি, 10টা বিধানসভা সমষ্টিত আমি কিদৰে আমাৰ চিম্বলটো লৈ যাম, আমিতো সোমাব লাগিব। মীমাংসা হোৱা নাই। গতিকে আমি কৈছোঁ যে সোনকালে হ'ব লাগে। আমাৰ যিবিলাক আলোচনা হৈছে, কিছুমান যিবিলাক ধৰক ইনচাইড মিটিং হৈছে, সেইবিলাক কথাটো আৰু ৰাজহুৱা নকৰোঁ, কিন্তু আমি যিবিলাক কথা কৈছোঁ তেওঁলোকৰ আগত দাঙি ধৰিছোঁ যে প্ৰাৰ্থী কিয় সবল বা কেনেকৈ ইলেকশ্যনটো খেলিবৰ কাৰণে আম আদমি পাৰ্টীয়ে পাৰে। আমি এই 3টা কি হৈছে, এই আটাইবোৰ কথা কোৱা হৈছে। গতিকে এতিয়া বাকীখিনি বিবেচনা কৰি বিৰোধী ঐক্য মঞ্চৰ সভাপতি মহোদয়ে এইখিনি সোনকালে কৰি দিলে ভাল হয়, আৰু আমি আশা ৰাখিম যে আমাৰ এই 3টাতে যেন তেওঁলোকে বিৰোধী ঐক্য মঞ্চৰ আসন হিচাপে কৰি আমি একগোট হৈ খেলিব পাৰোঁ। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।